নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম 150টা লোকেল কুকুৰা যদি পোহপাল দিয়া হয় তেনেহলে 150টা লোকেল কুকুৰাক বিক্ৰী উপযুক্ত কৰালৈ সৰ্বমুঠ কিমান টকা খৰচ হ'ব আৰু কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত কিমান টকা লাভ হ'ব সেই বিষয়ে লগতে মই আপোনালোকক এইটোও জনাম যে লোকেল কুকুৰাবোৰক মাংস উৎপাদনৰ বাবে পোহপাল দিলে লাভ হয়নে কণী উৎপাদনৰ বাবে পোহপাল দিলে লাভ হয় সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে তেনেহলে আপোনালোকে লোকেল কুকুৰা পালন কৰিব পাৰে কিয়নো লোকেল কুকুৰাবোৰক পোহপাল দিবলৈ বৰ বেছি সমস্যাৰ সৃষ্টি নহয় লোকেল কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি যাৰ বাবে লোকেল কুকুৰাৰ মাজত বেমাৰ আজাৰ প্ৰায় দেখিবলৈ পোৱা নাযায় যদি আপোনালোকে লোকেল কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰা আগৰ পৰাই প্ৰথম অৱস্থাৰ পৰাই ভালকৈ চোৱাচিতা কৰে তেনেহলে লোকেল কুকুৰাৰ মাজত সাধাৰণতে বেমাৰ একেবাৰে দেখিবলৈ পোৱা নাযায় লোকেল কুকুৰাবোৰক পোহপাল দিবলৈ একেবাৰে সহজ লোকেল কুকুৰাবোৰক আপোনালোকে ঘৰুৱা খাদ্য খুৱাই পোহপাল দিব পাৰে লগতে লোকেল কুকুৰাবোৰক ৰাখিবৰ বাবে আপোনালোকে বহুত বেছি টকা খৰচ কৰি গড়াল নিৰ্মাণ কৰাৰ কোনো প্ৰয়োজন নাথাকে আপোনালোকে একেবাৰে সাধাৰণভাৱে বাঁহ কাঠ খেৰ এইবোৰ ব্যৱহাৰ কৰি আপোনালোকে কুকুৰাৰ কাৰণে এটা গড়াল নিৰ্মাণ কৰিব পাৰে একেবাৰে কম খৰচত যদি আপোনালোকে 10টা 15টা বা 50টা লোকেল কুকুৰা পোহপাল দিয়ে তেনেহলে লোকেল কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানা নোখোৱাকৈ ঘৰুৱা পদ্ধতিত ঘৰুৱা খাদ্য খুৱাই পোহপাল দিব পাৰে কিন্তু যদি আপোনালোকে 100টাতকৈ বেছি কুকুৰা পোহপাল দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানা খাবলৈ দিবই লাগিব আপোনালোকে দানাৰ খৰচ কম কৰিবৰ বাবে কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে ঘৰুৱা খাদ্যও কুকুৰাবোৰক খাবলৈ দিব পাৰে এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে 150টা লোকেল কুকুৰাক কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেনেহলে আপোনালোকৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ব সেই বিষয়ে বন্ধু বান্ধৱীসকল যদি আপোনালোকে 150টা লোকেল কুকুৰা পোহপাল দিম বুলি ভাবে তেনেহলে আপোনালোকে তাৰ বাবে 150টা লোকেল কুকুৰাৰ পোৱালি ক্ৰয় কৰিব লাগিব আপোনালোকে যদি এদিনীয়া এটা লোকেল কুকুৰাৰ পোৱালি কিনে তেনেহলে তাৰ দাম প্ৰায় 35 টকাৰ পৰা আৰম্ভ কৰি 40 টকা বা 45 টকা পৰ্যন্ত হয় আৰু যদি আমি লোকেল কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ মূল্য 40 টকাকৈ হিচাপ কৰো তেনেহলে সেই হিচাপে 150টা লোকেল কুকুৰাৰ পোৱালি কিনোতে কিমান টকা খৰচ হ'ব 6000 টকা বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে লোকেল কুকুৰাৰ পোৱালিবোৰ কিনিব তেতিয়া সেই পোৱালিবোৰক খাবলৈ দিবৰ বাবে আপোনালোকে পিস্তৰা দানা কিনিব লাগিব পিস্তৰা দানা আপোনালোকে 50 কেজি ওজনৰ এবস্তাও কিনিব পাৰে নাইবা কম পৰিমাণেও কিনিব পাৰে মই আপোনালোকক এইটোৱে পৰামৰ্শ দিম যে পিস্তৰা দানাৰ দামটো অলপমান বেছি হয় সেই কাৰণে 150টা লোকেল কুকুৰাৰ পোৱালিৰ বাবে আপোনালোকে বেছিকৈ পিস্তৰা দানা কিনিবলৈ প্ৰয়োজন নাই আপোনালোকে প্ৰায় 5 পৰা 10 কেজি মান পিস্তৰা দানা কিনিব প্ৰতি কেজি পিস্তৰা দানাৰ দাম 50 টকাৰ পৰা আৰম্ভ কৰি 60 টকা পৰ্যন্ত হয় আৰু যদি আমি প্ৰতি কেজি পিস্তৰা দানাৰ দাম 55 টকাকৈ হিচাপ কৰো তেনেহলে সেই হিচাপে যদি আপোনালোকে 5 কেজি পিস্তৰা দানা কিনে তেনেহলে কিমান টকা খৰচ হ'ব 275 টকা 150টা লোকেল কুকুৰাক বিক্ৰীৰ উপযুক্ত কৰালৈ প্ৰায় 525 কেজি দানাৰ প্ৰয়োজন হ'ব 5 কেজি পিস্তৰা দানা কিনিব লাগিব আৰু 520 কেজি স্তৰা দানা কিনিব লাগিব যদি কুকুৰাবোৰক আপোনালোকে কেৱল কমাৰ্চিয়েল দানা খুৱাই পোহপাল দিয়ে তেতিয়া সৰ্বমুঠ কিমান দানাৰ প্ৰয়োজন হ'ব 525 কেজি এই দানাখিনি আপোনালোকে একেলগেও কিনিব পাৰে নাইবা যদি আপোনালোকৰ মূলধনৰ অভাৱ হয় তেন্তে যেতিয়া আপোনালোকৰ পইচা যোগাৰ হয় তেতিয়া আপোনালোকে দানা কিনিব পাৰে বন্ধু বান্ধৱীসকল লোকেল কুকুৰাৰ কাৰণে যি দানা আহে সেয়া প্ৰতি কেজি দানাৰ দাম প্ৰায় 39 টকাৰ পৰা আৰম্ভ কৰি 40 টকা পৰ্যন্ত হয় আৰু যদি আমি প্ৰতি কেজি লোকেল কুকুৰাৰ দানাৰ দাম 39 টকাকৈ হিচাপ কৰো তেনেহলে সেই হিচাপে 520 কেজি দানা কিনোতে আপোনালোকৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ব 20280 টকা স্তৰা দানা কিনোতে খৰচ হ'ব 20280 টকা আৰু পিস্তৰা দানা কিনোতে খৰচ হ'ব 275 টকা সৰ্বমুঠ কিমান হয় 20555 টকা মানে এই লোকেল কুকুৰাখিনিক বিক্ৰীৰ উপযুক্ত কৰালৈ আপোনালোকে কিমান টকাৰ দানা কিনিব লাগিব প্ৰায় 20555 টকাৰ বন্ধু বান্ধৱীসকল লোকেল কুকুৰাৰ পোৱালি যেতিয়া আপোনালোকে ফাৰ্মত ভৰাব তেতিয়া প্ৰথম 1 পৰা 1.5 ঘণ্টালৈকে সেই পোৱালিবোৰক আপোনালোকে কোনো দানা খাবলৈ নিদিব সিহঁতক আপোনালোকে ইলেক্ট্ৰোলাইট পানী বা গুড়ৰ পানী খাবলৈ দিব আৰু তাৰ পাছত আপোনালোকে সিহঁতক দানা খাবলৈ দিব আৰু প্ৰথম দিনাখন লোকেল কুকুৰাৰ পোৱালিবোৰক আপোনালোকে সুজি খাবলৈ দিব নাইবা মাকৈৰ গুড়ি খাবলৈ দিব আৰু দ্বিতীয় দিনাখনৰ পৰা পোৱালিবোৰক আপোনালোকে পিস্তৰা দানা খাবলৈ দিব আৰু পিস্তৰা দানা যেতিয়া শেষ হ'ব তেতিয়াৰ পৰা আপোনালোকে সিহঁতক স্তৰা দানা খাবলৈ দিব কুকুৰাৰ পোৱালিবোৰক যেতিয়া আপোনালোকে ব্ৰুডিং কৰিব তেতিয়া মজিয়াত আপোনালোকে অলপ ডাঠকৈ ধানৰ
ভুচি বা কাঠৰ গুৰি পাৰি দিব লাগিব আৰু তাৰ ওপৰত আপোনালোকে দুটা তৰপৰ বাতৰি কাকত পাৰি দিব লাগিব প্ৰায় 3 দিন মানলৈকে আৰু এই ধানৰ ভুচি বা কাঠৰ গুৰি কিনোতে লগতে বাতৰি কাকত কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 500 টকা লগতে আপোনালোকৰ যাতায়াতৰ খৰচ হ'ব প্ৰায় 600 টকা আৰু লগতে দৰৱ কিনোতে প্ৰায় খৰচ হ'ব 700 টকা আপোনালোকে ভ্যাকচিন কিনিব লাগিব এন্টিবায়োটিক কিনিব লাগিব ভিটামিন কিনিব লাগিব লগতে ক্যালসিয়াম কিনিব লাগিব আৰু এই দৰৱখিনি কিনোতে আপোনালোকৰ কিমান টকা খৰচ হ'ব প্ৰায় 700 টকা আৰু কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 300 টকা আৰু যাতায়াতৰ খৰচ হ'ব প্ৰায় 600 টকা এতিয়া সৰ্বমুঠ কৰো কিমান হয় 150টা লোকেল কুকুৰাৰ পোৱালি কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 6000 টকা 525 কেজি দানা কিনোতে খৰচ হ'ব প্ৰায় 20555 টকা দৰৱ কিনোতে খৰচ হ'ব প্ৰায় 700 টকা ধানৰ ভুচি লগতে বাতৰি কাকত কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 500 টকা আৰু লগতে যাতায়াতৰ খৰচ হ'ব প্ৰায় 600 টকা আৰু কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 300 টকা সৰ্বমুঠ কিমান হয় 28655 টকা মানে এই লোকেল কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ আপোনালোকৰ সৰ্বমুঠ কিমান টকা খৰচ হ'ব পাৰে প্ৰায় 28655 টকা এতিয়া আপোনালোকক জনাম এই লোকেল কুকুৰাবোৰক যেতিয়া আপোনালোকে ইমানখিনি টকা খৰচ কৰি বিক্ৰীৰ উপযুক্ত কৰি দিব তেতিয়া আপোনালোকে কুকুৰাবোৰক কিমান দামত বিক্ৰী কৰিব আৰু বিক্ৰী কৰাৰ পাছত আপোনালোকৰ লাভ হ'বনে লোকসান হ'ব যদি লাভ হয় তেনেহলে কিমান টকা লাভ হ'ব সেই বিষয়ে ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে 150টা লোকেল কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব তেতিয়া বিক্ৰীৰ উপযুক্ত হোৱালৈ কেইটামান মৰিব আৰু যদি আমি মৃত্যুৰ নামত 5টা বিয়োগ কৰি দিওঁ তেতিয়া কিমানটা থাকিব 145টা লোকেল কুকুৰা আৰু 3.5 মাহ পৰ্যন্ত যদি লোকেল কুকুৰাবোৰক আপোনালোকে এইখিনি দানা খুৱাই পোহপাল দিয়ে তেনেহলে 3.5 মাহত লোকেল কুকুৰাবোৰৰ গড় ওজন প্ৰায় 900 গ্ৰাম হৈ যাব কিছুমান মতা কুকুৰাৰ ওজন 1 কেজি হ'ব পাৰে কিন্তু গড় ওজন 1 কেজি হৈ যাব যদি এটা লোকেল কুকুৰাৰ ওজন প্ৰায় 900 গ্ৰাম হয় তেনেহলে সেই হিচাপে 145টা লোকেল কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 130 কেজি 500 গ্ৰাম আৰু লোকেল কুকুৰাৰ দাম ঠাই ভেদে আৰু সিজন ভেদে বেলেগ বেলেগ হয় তথাপিতো লোকেল কুকুৰাৰ দাম প্ৰতি কেজি 300 টকাৰ পৰা আৰম্ভ কৰি 350 টকা 380 টকা 400 টকা 500 টকা বা কিছুমান ঠাইত 600 টকা পৰ্যন্ত আছে আৰু আপোনালোকে এই ভিডিওটো কোৰ পৰা চাই আছে আৰু আপোনালোকৰ ঠাইত বৰ্তমান লোকেল কুকুৰাৰ দাম প্ৰতি কেজিত কিমান আছে হেতু কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব আমাৰ ইফালে বৰ্তমান প্ৰতি কেজি লোকেল কুকুৰাৰ দাম 400 টকাকৈ চলি আছে আৰু যদি আমি প্ৰতি কেজি লোকেল কুকুৰাৰ দাম 380 টকাকৈ হিসাব কৰো তেন্তে 130 কেজি 500 গ্ৰাম লোকেল কুকুৰাবোৰক বিক্ৰী কৰিলে সৰ্বমুঠ কিমান টকা পোৱা যাব 49590 টকা আৰু যদি আমি খৰচ 28655 টকা বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 20935 টকা মানে 150টা লোকেল কুকুৰাক যদি প্ৰায় 3.5 মাহ পৰ্যন্ত পোহপাল দিয়া হয় আৰু বিক্ৰী কৰি দিয়া হয় তেতিয়া কিমান টকা লাভ হ'ব পাৰে প্ৰায় 20935 টকা বন্ধুবান্ধৱীসকল ইয়াত যে লাভ 20935 টকা দেখুৱাইছে এইটো অলপমান কম বা এইটো অলপমান বেছি হ'ব পাৰে এইটো নিৰ্ভৰ কৰিব পোৱালিৰ দামৰ ওপৰত দানা আপোনালোকে কিমান দামত কিনে লগতে কুকুৰাবোৰক আপোনালোকে কিমান দামত বিক্ৰী কৰিব পাৰে সেইটোৰ ওপৰত এতিয়া আপোনালোকক জনাম যে লোকেল কুকুৰাবোৰক মাংস উৎপাদনৰ বাবে পোহপাল দিলে লাভ হয় নে কণী উৎপাদনৰ বাবে পোহপাল দিলে লাভ হয় সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে লোকেল কুকুৰাবোৰক কণী উৎপাদনৰ বাবে পোহপাল দিয়ে তেন্তে লোকেল কুকুৰাই প্ৰায় 4 পৰা 4.5 মাহৰ ভিতৰত কণী দিয়া আৰম্ভ কৰে আৰু যদি আপোনালোকে সিহঁতক কণী উৎপাদনৰ বাবে পোহপাল দিয়ে তেনেহলে প্ৰায় এমাহ পৰ্যন্ত সিহঁতক দানা খুৱাই পোহপাল দিব লাগিব আৰু তেতিয়া কিন্তু আপোনালোকৰ দানাৰ নামত কেইটামান টকা বেছিকৈ খৰচ হ'ব আৰু এটা কথা আপোনালোক কৈ দিব বিচাৰিছো লোকেল কুকুৰাক সাধাৰণতে মাংস উৎপাদনৰ বাবেহে পোহপাল দিয়া হয় লোকেল কুকুৰাক সাধাৰণতে কণী উৎপাদনৰ বাবে পোহপাল দিয়া নহয় লোকেল কুকুৰাই বেছিকৈ কণী নিদিয়ে লোকেল কুকুৰাই এবছৰত প্ৰায় 50ৰ পৰা 60টা পৰ্যন্তহে কণী দিয়ে যদি আপোনালোকে এইটো ভাবিছে যে লোকেল কুকুৰাবোৰক আমি কণী উৎপাদনৰ বাবে পোহপাল দিম আৰু সিহঁতৰ কণী আমি বিক্ৰী কৰিম তেন্তে আপোনালোকে এইটো কাম নকৰাই ভাল হ'ব কিয়নো লোকেল কুকুৰাবোৰক কণী উৎপাদনৰ বাবে পোহপাল দি লোকেল কুকুৰাৰ কণী বিক্ৰী কৰিলে কিন্তু আপোনালোকে লোকসানৰ সন্মুখীন হ'ব কিন্তু যদিহে আপোনালোকে লোকেল কুকুৰাবোৰক কণী উৎপাদনৰ বাবে পোহপাল দি সেই কণী বিক্ৰী নকৰি কণী ইনকুবেটৰ মেচিনত ভৰাই আৰু পোৱালি উলিয়াই আৰু সেই পোৱালি যদি আপোনালোকে বিক্ৰী কৰে নাইবা সেই পোৱালিসমূহ যদি আপোনালোকে ডাঙৰ কৰি বিক্ৰী কৰে তেতিয়াহে আপোনালোকে লাভান্বিত হ'ব পাৰিব সেইকাৰণে আপোনালোকে এইটো কথা মনত ৰখা উচিত যে লোকেল কুকুৰাবোৰক কণী উৎপাদনৰ বাবে পোহপাল দি কণী বিক্ৰী কৰিলে লোকসানৰ সন্মুখীন হোৱা যায় আৰু যদি লোকেল কুকুৰাৰ কণী বিক্ৰী নকৰি ইনকুবেটৰ মেচিনত ভৰাই তাৰ পৰা পোৱালি উলিয়াই পোৱালি বিক্ৰী কৰা হয় নাইবা পোৱালিখিনি ডাঙৰ কৰি বিক্ৰী কৰা হয় তেতিয়া লাভান্বিত হ'ব পৰা যায় আৰু এটা কথা আপোনালোকে মনত ৰাখিব লোকেল কুকুৰাবোৰক মাংস
উৎপাদনৰ বাবে পোহপাল দিলে আপোনালোকে 3.5 মাহৰ ভিতৰত টকাখিনি ঘূৰাই পাব আৰু যদি আপোনালোকে লোকেল কুকুৰাবোৰক কণী উৎপাদনৰ বাবে পোহপাল দিয়ে তেন্তে আপোনালোকৰ টকাখিনি ঘূৰাই পাবলৈ আপোনালোকক অলপ বেছি সময়ৰ প্ৰয়োজন হ'ব সেইকাৰণে আপোনালোকে ভাবি চাব নিজৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক এটাই পৰামৰ্শ দিব বিচাৰো যে যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে কণী উৎপাদনৰ বাবে আৰায়াৰ কুকুৰা পালন কৰিব পাৰে যাক ৰোড আইসল্যান্ড ৰেড বুলিও কোৱা হয় ইয়াৰ উপৰিও আপোনালোকে কয়লাৰ ডাবল এফজি কুকুৰা পালন কৰিব পাৰে ব্লেক ষ্টলৰ কুকুৰা পালন কৰিব পাৰে সোণালী কুকুৰা পালন কৰিব পাৰে নাইবা আপোনালোকে হোৱাইট লেগহৰ্ন কুকুৰা পালন কৰিব পাৰে এই কুকুৰাবোৰে কণী বেছিকৈ দিয়ে আৰু এই কুকুৰাবোৰক যদি আপোনালোকে কণী পালনৰ বাবে পোহপাল দিয়ে তেনেহলে আপোনালোকে লাভান্বিত হ'ব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ